নমস্কাৰ আজি হাৰ্টক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ এই অঞ্চলৰ জ্বলন্ত সমস্যা ডাম্পিং গ্ৰাউণ্ডক লৈ যি প্ৰতিবাদ হৈ আছে এই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে আমি এই অঞ্চলৰ বিশিষ্ট তিনিজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে কিংকৰ দাস ডাঙৰীয়া কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আৰু পিঠুৰাম দাস ডাঙৰীয়া জ্যেষ্ঠ নাগৰিক সোণাপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি তামুলীকুছি গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰবিনসন ক্ৰ ডাঙৰীয়া তিনিওকে স্বাগতম জনাইছোঁ আমি প্ৰথমতে যাবলৈ লৈছোঁ কিংকৰ দাস ডাঙৰীয়া ওচৰলৈ বৰ্তমান যিটো প্ৰতিবাদ হৈ আছে অঞ্চলত প্ৰতিবাদ হৈ আছে ডাম্পিং গ্ৰাউণ্ডক লৈ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যিটো ডাম্পিং গ্ৰাউণ্ডক লৈ প্ৰতিবাদ হৈ আছে এই সন্দৰ্ভত আপোনালোকে কেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিউজ নেষ্টৰ সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে এটা ডিমৰীয়া অঞ্চলৰ জ্বলন্ত সমস্যাক লৈ আজি হাৰ্টক অনুষ্ঠানটোত আলোচনা কৰাৰ বাবে মোক নিমন্ত্ৰণ দিয়াৰ বাবে আচলতে ডিমৰীয়া এখন সেউজীয়া ঠাই ইয়াত গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ সমস্ত জাবৰ জোঁথৰ আনি তামুলীকুছিৰ দৰে এটুকুৰা আন্তঃৰাজ্যিক সীমাত ডাম্পিং গ্ৰাউণ্ড বনাবলৈ যি প্ৰস্তুতি চলাইছে চৰকাৰে তাক আচলতে ডিমৰীয়াবাসী ৰাইজে সকলোৱে ইয়াত দল সংগঠন বুলি কথা নাই সকলোৱে একেষাৰে ধিক্কাৰ দিছে আমি শংকাবোধ কৰিছোঁ ভয় হৈছে আমাৰ যাতে এনেকুৱা জাবৰ জোঁথৰ আনি এই ডিমৰীয়াৰ দৰে সুন্দৰ ঠাই এটুকুৰা নষ্ট কৰিবলৈ বিচাৰিছে আৰু আমি সকলো সংগঠনৰে এটাই দাবী এতিয়া যে এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াত হ'ব নালাগে আৰু ইয়াৰ পৰা আঁতৰত কোনোবা জনবসতি নথকা ঠাইত য'ত নেকি মানুহৰ অসুবিধা নহ'ব বা সেউজীয়া বননিৰ কোনো অসুবিধা নহ'ব তেনেকুৱা ঠাইত বনালে ডিমৰীয়াবাসী ৰাইজ নিশ্চয় সন্তুষ্ট হ'ব আৰু যিসকলে আজি প্ৰতিবাদ কৰিছে ইয়াত কোনো ব্যক্তি বিশেষৰ ইয়াত স্বাৰ্থ নাই আমাৰ স্বাৰ্থ হ'ল ডিমৰীয়া আমি ডিমৰীয়াখন সুন্দৰভাৱে ৰাখিবলৈ বিচাৰিছোঁ আমাৰ ডিমৰীয়াখন যিদৰে বিভিন্ন জাতি প্ৰজাতিৰ জাতি জনজাতিৰ মানুহ আছে জনজাতি আৱেষ্টনী এটা ডিমৰীয়া আচলতে ক'বলৈ গ'লে এটা ট্ৰাইবেল বেল্ট আছিলে এই ট্ৰাইবেল বেল্টৰ বিভিন্ন গাঁও আজিও চৰকাৰী ভূমি আবণ্টন দিয়া বা ম্যাদীকৰণ কৰাৰ কোনো ব্যৱস্থা নাই সেইবোৰ নকৰি চৰকাৰে আচলতে পুনৰ জাবৰ জোঁথৰ নিষ্কাশন কৰা এটা অনুষ্ঠান ইয়াত জাপি দিবলৈ বিচাৰিছে এইটো লৈ আচলতে আমাৰ সমূহ ৰাইজ শংকা হয়ত আমি আছোঁ আৰু চৰকাৰলৈ আমাৰ এটাই অনুৰোধ সকলো দল সংগঠনৰ আন্দোলন কৰিছে আন্দোলনৰ মূল বিষয়বস্তু এটাই যে এইটো যাতে ইয়াৰ পৰা আঁতৰি যায় বন্ধ হয় আমাৰ ডিমৰীয়াখন সুন্দৰভাৱে থকা বা ৰখাত চৰকাৰে সহায় কৰক এয়ে আমি আশা কৰিছোঁ দাস ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ এতিয়া আমি পিঠুৰাম দাস ডাঙৰীয়াক দুআষাৰ ক'বলৈ হয় আজি আমাৰ এই নিউজ নেক্সট মজিয়াৰ পৰা আজি সমাজৰ হৈ দুআষাৰ ক'বলৈ পাই মই আনন্দিত হৈছোঁ বিশেষকৈ যিটো বিষয়ে আজি আলোচ্য বিষয় হিচাপে আমি ইয়াত আলোচনা কৰিছোঁ আৰু ডাম্পিং গ্ৰাউণ্ড বিষয় লৈ বিশেষকৈ আমাৰ জনবসতিপূৰ্ণ ঠাইত এইটো সঁচাকৈ আমাৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক আৰু সংবেদনশীল কাৰণ কিয় আমাৰ কিংকৰ দাস ডাঙৰীয়াই যিটো সুন্দৰভাৱে বৰ্ণাই কৈছে যে এই ডিমৰীয়া অঞ্চল অকল সেই অঞ্চল বুলিয়ে নহয় গোটেই ডিমৰীয়া অঞ্চলে আচলতে হৈছে সেউজীয়া পাহাৰ পৰ্বতেৰে ভৰা আৰু ইয়াত জাতি উপজাতি বা ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে আচলতে এক হৈ আছোঁ মই যদি ক'বলৈ যাওঁ সম্পূৰ্ণ অসমৰ ভিতৰতে এই ডিমৰীয়া অঞ্চলটো আটাইতকৈ শান্তিপূৰ্ণ কিন্তু যিটো আজি ব্যৱস্থা কৰিব ওলাইছে সেইটো কিন্তু ক'বলৈ গ'লে বৰ দুখজনক কাৰণ মানুহখিনি অন্ততঃ নানা ধৰণৰ সমস্যাৰে আজি জৰ্জৰিত তাতে আকৌ যদি তেওঁলোকৰ থকা ঠাইখিনিতো যদি নানা ধৰণৰ দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে তেতিয়া কি হ'ব স্বাস্থ্যজনিতভাৱে হওক বা সামাজিকভাৱে হওক গতিকে সামাজিকগতভাৱেও হ'ব কি তাতে নানা ধৰণৰ ব্যতিক্ৰম আহি যাব পাৰে গতিকে সেইকাৰণে মই এইটোৱে জোৰ দিবলৈ ক'বলৈ ওলাইছোঁ যে যদি চৰকাৰেও কিবা এটা কৰিব খোজে ৰাইজৰ কাৰণে কল্যাণমূলক কাম কৰক আচলতে ৰাইজৰ বিপক্ষে ৰাইজে সকলোৱে একমুখে আচলতে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰাৰ স্বত্তেও যদি তেওঁলোকৰ যদি হৃদয়ংগম নকৰে তেতিয়া আচলতে তেওঁলোক বুজাব কোনে সেই হিচাপে মই এই মজিয়াৰ পৰাই মই আহ্বান জনাইছোঁ যাতে চৰকাৰেও চিন্তা কৰক যে মানুহখিনিৰ বিষয় লৈ কাৰণ মানুহ থাকিলেহে দেশ হ'ব গতিকে দেশ যদি মানুহেই নাথাকে যদি চাৰিওফালে চিটিকি যাবলগীয়া হয়
তেনেহ'লে কল্যাণমূলক কামবিলাক কোনে কৰিব? সেইকাৰণে মই চৰকাৰক মই ইয়াৰ পৰা আহ্বান জনাইছোঁ যে তেওঁলোকে এই যিটো চিন্তা চৰ্চা কৰিছে যে ৰাইজৰ থকা ঠাইখিনি যদি গাড়ী পেলাই তাতে ডাম্পিং গ্ৰাউণ্ড কৰিব, সেইটো কিন্তু আচলতে বৰ দুখজনক আৰু এনেকৈ নহ'বৰ কাৰণে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ ডাঙৰীয়া। কুঁৱৰ ডাঙৰীয়া, এই আপোনালোকে যিটো প্ৰতিবাদ কৰিলে তাৰ পৰা প্ৰশাসনৰ পৰা কিবা সদুত্তৰ পাইছে নেকি? হয়, এই ক্ষেত্ৰত আচলতে পোনপ্ৰথমে মই নিউজ নেছক বৃহত্তৰ তামুলীকুছি গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান জটিল এটা সমস্যা ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে। এতিয়া চাওক, ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আচলতে অলপ অৱগত এই সম্পৰ্কে, আৰু লগে লগে আমি SDC আৰু DCক ইয়াৰ সম্পৰ্কে ইয়াৰ বিৰুদ্ধে ইয়াত হ'ব নালাগে বুলি আমি মেমৰেণ্ডাম দিছোঁ। তো তাৰ পিছত তেখেতসকলে আমাক যোৱা 21-2 তাৰিখে ফেব্ৰুৱাৰী মাহত আমাক মাতিছিলে। DC, SDC, GMCৰ বিষয়ববীয়াসকল বহি আমাৰ লগত এটা সিদ্ধান্ত হ'ল যে পোনপ্ৰথমে আপোনালোকে দিল্লী ওখলাৰ প্ৰজেক্টটো চাই আহক, এটা প্ৰতিনিধি দল গৈ তাৰ পৰা আহি ভাল নে বেয়া সেইখিনি চাই মেলি আহি গোটেই ৰাইজৰ লগত বহক, আৰু আমিও বহিম। DC, SDC, ADC লগতে GMCৰ বিষয়ববীয়াও আমাৰ লগত ৰাইজৰ লগত বহা কথা, আৰু আমাৰ যদি বিৰোধ থাকে তেতিয়াহ'লে ইয়াত নহ'ব, আৰু বিৰোধ যদি নাথাকে তেতিয়াহে হ'ব, এই প্ৰতিশ্ৰুতি দিছিল। গতিকে এই প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি ভিতৰীয়াকৈ আচলতে লকডাউনৰ এটা সুবিধা লৈ তেখেতসকলে কোনো ৰাইজক নজনোৱাকৈ ভিতৰে ভিতৰে গোটেই কাগজ পত্ৰৰ কামখিনি আগবঢ়াইছে। আৰু ইতিমধ্যেই আমি বিশেষ সূত্ৰে গম পাইছোঁ যে এই GMCক ইতিমধ্যেই তামুলীকুছি ৰাজহ গাঁৱৰ 32 নম্বৰ দাগৰ পৰা 27 বিঘা মাটি ইতিমধ্যেই GMCক এলটমেণ্ট দিয়া বুলি বিশেষ সূত্ৰে আমি চৰকাৰী ভূমি। হয়, চৰকাৰী ভূমি। চৰকাৰী ভূমি এটা কিবা এটা অনুষ্ঠানক এলটমেণ্ট দিয়াটো আমি বিৰোধী নহয়, এটা ভাল এটা প্ৰজেক্ট হওক য'ত নেকি আমাৰ স্থানীয় যুৱক যুৱতীসকলে থলুৱা মানুহ কৰ্মসংস্থাপন হয়। কিন্তু সেইটোৱে নকৰি যিহেতু GMCক দিয়া বুলি কথাটো আমি গম পাইছোঁ, গতিকে GMCক দিয়া মানে কি, নিশ্চয় তাতে ডাম্পিং গ্ৰাউণ্ডেই হ'ব, সেইটো এটা আমাৰ শংকা হৈছে, ভয় হৈছে, পৰিৱেশটো বেয়া হ'ব, পৰিৱেশটো নিশ্চয় বেয়া হ'ব। গতিকে সেই লগে লগে আমি ভাবিলোঁ যে কাগজ পত্ৰৰ কিবাতেই নহ'ব, আমি অলপ আন্দোলনমুখী হ'ব লাগিব। গতিকে যোৱা 15 আগষ্ট তাৰিখে ভাৰত স্বাধীনতাৰ পতাকা উত্তোলন কৰি তাৰ মাধ্যমেৰে আমি প্ৰথম আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ, আৰু মোটামুটিভাৱে ডিমৰীয়াবাসী ৰাইজে এই কথাটো গম পাইছে। তাৰপিছত আমি যোৱা 17 তাৰিখে মানৱ শৃংখল এটা কাৰ্যসূচী হাতত লৈছোঁ, তাতে ডিমৰীয়াৰ বিভিন্ন বিষয়ববীয়া উপস্থিত হৈছে বা বিভিন্ন সংগঠনৰ নেতাসকল উপস্থিত হৈছে, তেখেতসকলেও আমাৰ লগত আছে। তাৰোপৰিও যোৱা সময়ছোৱাত আমাৰ এই কথাখিনি গম পায়েই ডিমৰীয়া অঞ্চলৰ বিভিন্ন দল সংগঠন সকলোৱে কিন্তু ইয়াৰ প্ৰতিবাদ কৰি নিজাববীয়াকৈ মেমৰেণ্ডাম দিয়াৰ প্ৰস্তুতি চলাইছে। গতিকে তেখেতসকলকো আচলতে মই বৃহত্তৰ তামুলীকুছি গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াৰ বিৰুদ্ধে যে সকলো দল মত নিৰ্বিশেষে ওলাই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে আমি আশা কৰোঁ যাতে এইটো কোনোপধ্যেই হ'ব নোৱাৰে, কাৰণ কিয় ইয়াৰ ওচৰতেই এই যিটো পাহাৰত হ'ব, ডাম্পিং গ্ৰাউণ্ড কেতিয়াও পাহাৰত হ'ব নোৱাৰে, পাহাৰৰ ওপৰত হ'ব নোৱাৰে, আৰু সেই পাহাৰৰ দাঁতি কাষৰীয়া যি অঞ্চল, ইফালে হ'ল আমভেৰ ৰাজহ গাঁও, গাৰো সম্প্ৰদায়ৰ লোক বসবাস কৰে, সিফালে হ'ল তামুলীকুছি ৰাজহ গাঁও, য'ত নেকি কাৰ্বি, বড়ো, অন্যান্য লোকসকলে বসবাস কৰে। ছাগলী ফাৰ্মো আছে ওচৰত। নিশ্চয়, সেই ছাগলী ফাৰ্মৰ পিছফালে যিটো পাহাৰ টিল্লা, তাতে কৰিবৰ কাৰণে গৈ আছে। গতিকে তাৰ পৰা সেইটো হ'লে যে পাহাৰ খননো হ'ব, হয়, পাহাৰ খননটো নিশ্চয় হ'বই। তাৰ উপৰিও ওচৰৰ যি জনবসতি অঞ্চল, সেই মানুহখিনি কিন্তু তাৰ পৰা উচ্ছেদ হ'ব লাগিব। তাৰ পৰা ওলোৱা যি দুৰ্গন্ধময় পৰিৱেশ, যিটো গোন্ধ ওলাব, তাৰ পৰা যিবিলাক বায়ু প্ৰদূষণ হ'ব, তাৰ পৰা আমাৰ বিভিন্ন ছালৰ ৰোগ হ'ব, আমাৰ TB হ'ব, আমাৰ কেঞ্চাৰ হ'ব, বিভিন্ন ৰোগ হ'ব, আমাৰ উপজিছে, আমাৰ শংকা হৈছে। আৰু সেইকাৰণে ইয়াক বন্ধ কৰাৰ কাৰণে আৰু এই যি GMCক যি এলটমেণ্ট দিলে, ইয়াক বন্ধ কৰাৰ কাৰণে, উঠাই লোৱাৰ কাৰণে আমি এতিয়া এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, বৰ্তমান কৰি আছোঁ, আৰু ভৱিষ্যতেও ইয়াক দীঘলীয়া পৰ্যায়ত যদিও লাগে তথাপিও আমি ইয়াক আন্দোলন চলাই নিয়াৰ কাৰণে আমি প্ৰস্তুতি আছোঁ। আৰু এই সম্পৰ্কে মই এই কথাও জনাই থ'ব বিচাৰিছোঁ যে আজি 23 তাৰিখ
23 তাৰিখ গোটেই যোৰাবাটৰ পৰা বৰ্ণিহাটলৈকে যিহেতু এটা বৰ্ডাৰ এৰিয়া অসম মেঘালয়ৰ সীমামূৰীয়া অঞ্চল গতিকে ইয়াৰ গোটেই ৰাইজক আমি অৱগত কৰি আলোচনা কৰি এটা কমিটি এই ডাম্পিং গ্ৰাউণ্ড বিৰোধী এটা মঞ্চ গঠন কৰাৰ কাৰণে এটা প্ৰস্তুতি আমি চলাইছোঁ তাৰ পিছৰ পৰ্যায়ত এই কমিটিখনে কি সিদ্ধান্ত কৰে সেইখিনি পিছৰ পৰ্যায়লৈকে আহিব গতিকে বৰ্তমানলৈকে কিন্তু আমি স্থিতি আমাৰ এইটোৱে যে অতি শীঘ্ৰে ডাম্পিং গ্ৰাউণ্ডৰ নামত GMCক দিয়া এলটমেণ্ট উঠাই ল'ব লাগে বন্ধ কৰিব লাগে এইটো আমাৰ দাবী আপোনালোকে ৰাজহ চক্ৰৰ বিষয়ে জৰিয়তে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল তাৰপিছত কিবা তেওঁলোকৰ পৰা কিবা পাইছিল নেকি সদুত্তৰ তেনেকৈ সদুত্তৰটো আমি পোৱাই নাই আৰু সদুত্তৰ নোপোৱাকৈ আমাক দিয়া প্ৰতিশ্ৰুতিবিলাক ভংগ কৰি তেখেতসকলে লকডাউনৰ সুবিধা লৈ ভিতৰি কামবিলাক কৰিছে আৰু সেইটো কাৰণে আমি দুখ পাইছোঁ আমি ৰাইজৰ ওচৰত এই কথাখিনি কৈছোঁ যে মিটিং যে বহিছিলোঁ ডিচিৰ লগত এই কথাখিনি ৰাইজৰ ওচৰত অৱগত কৰিছোঁ ৰাইজে আমাৰ ওপৰত আশা কৰি আছে গতিকে ভিতৰি তেখেতসকলে এইটো কৰা মানে আজি ৰাইজৰ ওচৰত আমি অপমানিত হ'ম আমাক ৰাইজে থু পেলাব যে তেখেতসকলে কোৱা প্ৰতিশ্ৰুতি মতে কাম নহয় আজি কিয় ডাম্পিং গ্ৰাউণ্ড হ'বৰ কাৰণে গৈ আছে গতিকে ইয়াৰ ঘূৰ বিৰোধী আমি কৰিবই লাগিব সেইটোৱেই কথা চক্ৰ বিষয়ে কিবা প্ৰতিশ্ৰুতি দিছে নেকি নাই এতিয়ালৈ চক্ৰ বিষয়ৰ পৰা একো প্ৰতিশ্ৰুতি দিয়া নাই বৰঞ্চ তেখেতে মাতি আমাক কৈছেহে যে তাত থকা যি 2-1 মানুহ আছে বা যিসকলে দখল কৰি আছে তেখেতসকলক আপোনালোকে বুজাই মেলি ইয়াৰ পৰা উঠাই পঠাওক যাতে মই ইয়াতে কোনো মানে কোনো ফ'ৰ্চ লৈ গৈ বা JCB লৈ গৈ কোনো হাৰাশাস্তি কৰিব লগা নহয় তেনেধৰণৰহে কথা ওলোটাই আমাৰ ওচৰত কৈছে গতিকে সেইটো কেতিয়াও হ'ব নোৱাৰে আমাৰ মতে কেতিয়াও হ'ব নোৱাৰে সেইটো প্ৰশাসনৰ যদি ইমান আছে তেতিয়াহ'লে তেখেতসকলৰ কিবা মতে কৰক আমি গৈ তেখেতসকলক তাৰ পৰা উঠাই দিয়া উচ্ছেদ কৰা সেইটো কেতিয়াও হ'ব নোৱাৰে আচলতে আমি ডিমৰীয়াবাসীয়ে আমি সন্মানীয় আমাৰ ৰাজহ বিষয়াগৰাকীক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল দল সংগঠনে তেওঁক স্মাৰকপত্ৰ দিছে সেইবোৰ তেওঁ ৰাইজৰ প্ৰতিনিধি হিচাপে আমাৰ ৰাইজখনৰ যে ডিমৰীয়াখনৰ তেওঁ প্ৰশাসনিক বিষয়া হিচাপে আমাৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে দিয়া স্মাৰকপত্ৰবোৰ ওপৰলৈ নি তেওঁ নিজেও ক'ব লাগে যে এনেকুৱা প্ৰতিবাদ হৈছে আৰু তেওঁ ডিমৰীয়াত থাকি আজি অনুভৱ কৰিব লাগিব যে ডিমৰীয়াবাসীৰ আচলতে সমস্যাটো কি হ'ব পাৰে আজি আন্তঃৰাজ্যিক সীমা আমাৰ নবীনচন্দ্ৰ বড়ো ডাঙৰীয়াই কৈছে যে সিটো পাৰে মেঘালয় ইটো পাৰে হ'ল আমাৰ ডাম্পিং গ্ৰাউণ্ড তাৰমানে আমি আন্তঃৰাজ্যিক সীমাৰ যিটো নীতি নিয়মৰ কথা সেইখিনিও আমি ধৰি ৰাখিব খোজা নাই নেকি যে সীমাতে আৱৰ্জনা পেলাবলৈ আচলতে সকলোৰে দুৱাৰমুখখন আমাৰ দুৱাৰমুখখনত আমি জাবৰ জোঁথৰ পেলাওঁ নেকি আমি কেতিয়াও নেপেলাওঁ আজি মেঘালয়ৰ পৰা মানুহসকল যিসকল লোক আহে গুৱাহাটীলৈ সেইখিনিৰে গুৱাহাটীলৈ সোমাব এতিয়া গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ যিবোৰ জাবৰ হ'ব বা বেয়া আৱৰ্জনা হ'ব সেইবোৰ আনি আমি মেঘালয়ৰ মুখত পেলাই থৈ দিম তেনেকুৱা ধৰণৰ কথা যদি আহে আমি যে চিভিলাইজ আমি যে মানে ভাল মানুহ বা ভাল ধৰণে আমি থাকিবলৈ বিচাৰিছোঁ সুস্বাস্থ্যৰে আমি থাকিবলৈ বিচাৰিছোঁ তেনেকুৱা কথাবোৰ মানুহে বুজি পাব জানো আমি চিকিৎসালয় কিয় পাতোঁ তেতিয়াহ'লে যে চিকিৎসালয় পতাৰতো কোনো অৰ্থ নাথাকিব যদি আমি সঁচাকৈ জাবৰ জোঁথৰবোৰে বুকুত সাৱটি বহি থাকিব লাগে ডিমৰীয়াবাসীয়ে তে চিকিৎসালয় আমাক দৰকাৰ নাই নহয় আজি এনেকুৱা হৈছে মই এই ছাগলী ৰিচাৰ্চ চেণ্টাৰৰ কথাটো কওঁ মোৰ ঘৰ তেতেলীয়া মোৰ তেতেলীয়াতে এখন গাঁও আছে সেই ৰিচাৰ্চ চেণ্টাৰটোৰ পৰাই তেওঁলোকে ছাগলী পালন কৰি স্বাৱলম্বী হৈছে মহিলাসকল আমাৰ এই লুমখুম গাঁও লুমখুম পথাৰ গাঁও দুখন গাঁও এইটো আচলতে হেৰি হয় আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে সেইটো আৰু ICMR ইনষ্টিটিউট মানে ইণ্ডিয়ান হেৰি এইটো এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ এই ৰিচাৰ্চ চেণ্টাৰে ৰিচাৰ্চ কৰে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিসকল মাষ্টাৰ ডিগ্ৰী ল'বলৈ বিচাৰে বা উচ্চ শিক্ষাৰে শিক্ষিত হ'ব বিচাৰে ছাগলীৰ ওপৰত ৰিচাৰ্চ কৰিব বিচাৰে তাত গৈ পেলাই কৰে যদিহে আমি সেই ছাগলী ৰিচাৰ্চ চেণ্টাৰটো 1 ফুট আঁতৰত 1 ফুট পিছফালে আমি যদি জাবৰ জোঁথৰবোৰ পেলাওঁ সেইখনটো অট'মেটিকেলি নিজেই বন্ধ হৈ যাব আৰু বন্ধ নকৰিলেও চৰকাৰে তাত কোনোবাই যাব জানো কোনোতো যোৱাৰ পৰিৱেশ নাথাকিব আৰু আটাইতকৈ ডাঙৰ কথা কি আমি ডিমৰীয়াৰ গৌৰৱ হ'ল আমাৰ দিগাৰু নদী আমি দিগাৰু নদীখনক লৈ গৌৰৱ কৰোঁ তো দিগাৰু নদীখনৰ বালিৰে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰাজহ আদায় কৰে দিগাৰু নদীত মাছ মাৰে দিগাৰু নদীৰ পানীৰে আমাৰ খেতি কৰোঁ বিভিন্ন ধৰণৰ আমি দিগাৰু নদীখনক লৈ গৌৰৱৰ স্থল আমাৰ দিগাৰু নদী তো দিগাৰু নদীৰ পৰা অকণমান দূৰতে আমি জাবৰখিনি পেলাবলৈ বিচাৰিছোঁ যদি দীপৰ বিলখন জাবৰ পেলোৱাৰ কাৰণে বেয়া হ'ব পাৰে তে দিগাৰুখন বেয়া হ'ব নোৱাৰিব নেকি যদি দীপৰ বিলক NGRT মানে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে এইটো মোৰ জনাত হয়তো তাৰিখটো মোৰ শুদ্ধ নহ'ব পাৰে 2019 চনৰ এপ্ৰিল মাহত তেতিয়া দেৱেশ্বৰ মালাকৰ আছিলে GMC কমিশ্যনাৰ তেওঁলৈ এখন নটিচ দিছিলে যে আপোনালোকে উইদিন 2 মান্থ আপোনালোকে জাবৰ নিষ্কাশন চেণ্টাৰটো ইয়াৰ পৰা আঁতৰাই লৈ যাওক দীপৰ বিলৰ পৰা যিহেতুকে দীপৰ বিলত এইটো মানে
অসুবিধা হৈছে বহুত মাছ মৰিছে বা পশু জীৱ জন্তু এইবিলাক আৰু হাতী তাতী এইবিলাক তাতে বিচৰণ কৰে এইবোৰ খাই পেলাই পয়জন খাই পেলাই মানুহ মৰিছে তাত আপোনালোকে আঁতৰাব লাগে তো যদিহে দীপৰ বিলখনৰ কাৰণে এইটো অপৰাধ হয় বা দীপৰ বিলখনৰ কাৰণে বেয়া হয় দীঘাৰু নদীখনৰ কাৰণে বেয়া নহ'ব নেকি দীঘাৰু নদীখনটো 1 কিলোমিটাৰ আঁতৰত দীঘাৰু নদীলৈ আজি নাযায় আজিৰ পৰা 2 বছৰ পিছত যেতিয়া জাবৰৰ দম বাঢ়ি গৈ থাকিব তেতিয়াতো যাবই জাবৰটোতো আজি পেলাইছে মানে এইটোতো কমি যোৱা বস্তু নহয় বাঢ়ি গৈ থাকিব আৰম্ভ হ'ব সিদিনাখনৰ পৰা বাঢ়ি গৈ থাকিব তো সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ মই আমাৰ স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াকো মই অনুৰোধ জনাম আজি এই মজিয়াৰ পৰা যে তেখেতে আচলতে ডিমৰীয়া ৰাইজৰ গুৰুত্ব বুজি তেওঁ চৰকাৰক বুজাব লাগে যে আচলতে এইটো হ'লে আমাৰ ডিমৰীয়াবাসী ৰাইজৰ কি অসুবিধা হ'ব নবীন চন্দ্ৰৰ নিচিনা ব্যক্তিসকলে ওচৰতে থাকে তেওঁলোকৰ ভয় হৈছে শংকা যে আমি কেনেকৈ থাকিম ইয়াত আমি ইয়াৰ পৰা আঁতৰি যাব লাগিব নেকি নে এইটো এটা চৰকাৰৰ পলিচি নেকি যে পাহাৰৰ অঞ্চলত বাস কৰা জনজাতিৰ লোকসকল কচু আলু কচু খেতি কৰি তাৰ পৰা আনি ৰাস্তাত বিক্ৰী কৰি থকা মহিলাসকল ইয়াৰ পৰা গুচি যাব লাগিব নেকি বা আঁতৰি যাব লাগিব নেকি নে এই মাটিবিলাক খালী কৰাৰ এটা ব্যৱস্থা নেকি তেনেকুৱা ধৰণৰ কথা আমি বুজিবলৈ বা ভাবিবলৈ বাধ্য হৈছোঁ আৰু সেইকাৰণে কৈছোঁ যে চৰকাৰে সময় আছে আৰম্ভ নকৰোঁতে পাৰি মোৰ জনাত 4টা জেগাত আমাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনক চৰকাৰে দিছিলে সেইখিনি সময়ত আমাৰ বশিষ্ঠটো এটুকুৰা ঠাই দিছিলে চন্দ্ৰপুৰৰ থাৰ্মেল যিটো পাৱাৰ প্ৰজেক্ট আছে তাতো দিছিলে এইটো থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ মাটিখিনি নোৱাৰে ল'ব এইটো এটা হেৰি অনুষ্ঠানক দি দিয়া আছে বন্দা চপাইডঙতো দিয়া হৈছিলে কিন্তু সকলোবোৰ বাদ দি পেলাই একেবাৰে সেউজীয়া ভূমি ডিমৰীয়াত যে আহি পেলাই এই বস্তুটো বনাবলৈ বিচাৰিছে তাক আমি আচলতে সঁচাকৈ আচৰিত হৈছোঁ আৰু ৰাইজৰ অনুষ্ঠানবিলাক পাতক আজি GMCয়ে ইয়াত এনেকুৱা এটা অনুষ্ঠান নাপাতে কিয় যে গুৱাহাটী মিউনিচিপালিটি এলেকাত আজি খোজকাঢ়িবলৈ জেগাৰ অভাৱ মানুহ ল'ৰা ছোৱালী খেলিবলৈ জেগাৰ অভাৱ তেওঁলোকে ইয়াত এটা এনেকুৱা অনুষ্ঠান নাপাতে কিয় য'ত নেকি মানুহবোৰ গুৱাহাটীৰ পৰা আহি তাত অন্ততঃ 4 ঘণ্টা 5 ঘণ্টা পাৰ কৰিব পৰাকৈ এটা এমিউজমেণ্ট পাৰ্ক বনাওক তাতে খেল ধেমালি খেলিব পৰা কিবা এটা কৰক সেনেকুৱা কৰক তাত কৰিলে হয়তো ডিমৰীয়াবাসীৰ কোনো ধৰণৰ আপত্তি নাথাকিব কিন্তু আমাক যদি জোৰ কৰি কোৱা হয় যে GMC আমি আমাৰ টাউনত থকা যিসকল লোক আমি আমাৰ কাৰো লগত বেয়া ভাৱ নাই টাউনত থকা লোকসকলো আমাৰে ভাই বন্ধু কিন্তু তেওঁলোকে ব্যৱহাৰ কৰি ৱাষ্টেজ কৰা তেওঁলোকে ব্যৱহাৰ কৰি সামগ্ৰীবোৰ আমি সেইবোৰকে বুকুত বান্ধি বহি থাকিম নেকি ডিমৰীয়াত আমি ডিমৰীয়া ৰাইজে সেইবোৰ ল'ব লাগিব দিয়া মানে বুকুত আমাৰ চোতালত সেইবোৰ পেলাবলৈ আহিব আৰু আমি নীৰৱ হৈ থাকিম তেনেকুৱা কথাটো হ'ব নোৱাৰিব গতিকে মই আজিৰ এই নিউজ নেষ্টৰ এই মজিয়াৰ পৰা সকলোকে আহ্বান জনাইছোঁ ডিমৰীয়াবাসী ৰাইজক আহ্বান জনাইছোঁ প্ৰতিবাদ হওক গণতান্ত্ৰিক প্ৰতিবাদ হওক যাতে কেতিয়াও এনেধৰণৰ অনুষ্ঠান আমাক জাপি দিবলৈ বা আমাক জোৰ কৰি দিবলৈ চৰকাৰে বাধ্য হ'ব লাগিব যে এইটো বন্ধ হ'বৰ কাৰণে আৰু জোৰ কৰি দিবলৈ যাতে চেষ্টা কৰিব নালাগে আচলতে চৰকাৰেও কাৰণ চৰকাৰক ৰাইজেই বনাইছে সন্মুখত নিৰ্বাচন আছে যোৱা নিৰ্বাচনৰ প্ৰতিশ্ৰুতিবিলাক আকৌ এবাৰ ভাবক আজি জিলা আমাৰ কামৰূপ মহানগৰ জিলাৰ একেবাৰে সেউজীয়া অঞ্চলটোৱে হ'ল ডিমৰীয়া টাউনৰ ফালেতো আজিকালি মানুহৰ ভিৰ গাড়ী মটৰৰ ভিৰ চব আমি ডিমৰীয়াত থাকি ডিমৰীয়াৰ আটাইতকৈ ডাঙৰ এটা গৌৰৱৰ কথা কি জনজাতি আৱেষ্টনী বুলি আমি গৌৰৱ কৰে গভৰ্ণমেণ্টেও কয় চৰকাৰেও কয় যে আমাৰ ডিমৰীয়াখন আমাৰ জনজাতি আৱেষ্টনী জনজাতি আৱেষ্টনী ঠিক আছে কিন্তু জনজাতি আৱেষ্টনীত থাকিবলগীয়া নিয়ম নীতিবিলাকতো আপোনালোকে পালন কৰক জনজাতি লোকসকল হোজা হ'ল বুলি জনজাতি লোকসকলে কথা ক'ব নাজানিলে বুলি গুৱাহাটীলৈ যাব নাজানিলে বুলি চাৰ্কুল অফিচত গৈ প্ৰতিবাদ কৰিব নাজানিলে বুলি আমাক বেয়া অনুষ্ঠানবিলাক দিব নেকি আমাক ভাল অনুষ্ঠান দিয়াৰো চিন্তা কৰক আমাক যদি সেই 27 বিঘা মাটিত ভাল কিবা এখন পাৰ্কে বনায় ভাল খেলা ধূলা কৰা কিবা এটাই বনাওকচোন আজি তাত হয়তো আমি ডিমৰীয়াবাসীৰ কোনো আৰু আপত্তি নাথাকিব আজি নবীন চন্দ্ৰ ডাঙৰীয়াই প্ৰতিবাদ কৰিবলৈ মঞ্চ এখন গঠন কৰিবলগীয়া হৈছে আজি আচলতে নবীন চন্দ্ৰ ডাঙৰীয়াৰ ওচৰৰ মানুহখিনিয়ে প্ৰতিবাদ কৰিবলৈ নহয় যে আমাক এটা অনুষ্ঠান দিছে আমি কনষ্ট্ৰাকশ্যন কৰিবলৈ গঠন কৰিবলৈ বা আমি নিৰ্মাণ কৰিবলৈ এটা অনুষ্ঠান বনাওঁ সেইটোত অহা নাই মাটিখিনি এতিয়া বেদখল হ'ব তাকো বেদখল হ'ব এনেকুৱাকৈ ওচৰৰ মানুহবিলাকে বেয়া পাব ওচৰৰ মানুহবিলাকৰ বেয়া হ'ব তেনেকুৱা ধৰণৰহে কথাবিলাক আহিছে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ চৰকাৰকো অনুৰোধ জনাইছোঁ আপোনালোকে অলপ ভাবকচোন ডিমৰীয়াৰ কথা চৰকাৰৰ এনেকুৱা এটা অনুভৱ হওক যে গুৱাহাটীৰ গাতে লাগি থকা ডিমৰীয়াখন দীঘাৰু নদীখনৰ কাষেৰে বৈ গৈছে মাজেৰে বৈ গৈছে কলং নদীখন সীমাৰে বৈ গৈছে এই অঞ্চলখিনিক আমি ভালকৈ ৰাখোঁ আমি বাহিৰৰ যিবোৰ যেতিয়া পৰ্যটক আহিব আমি ডিমৰীয়ালৈ লৈ আহোঁ সেউজীয়া দেখুৱাবলৈ আনিলে তাত যদি আপোনাৰ এনেধৰণৰ আৱৰ্জনাৰে ভৰপূৰ হৈ থাকে গুৱাহাটীৰ ওচৰতে তে কেনেকুৱা হ'ব কথাবিলাক আজি পবিতৰাখন নিচেই ওচৰতে পবিতৰালৈ ডিমৰীয়াই মানুহ যায় ডিমৰীয়া হৈ চামতাৰে মানুহবোৰ পবিতৰালৈ যায়
গতিকে আমি বুজিব লাগিব বা ভাবিব লাগিব চৰকাৰকতো আমি জোৰ কৰিব নোৱাৰোঁ, জোৰ কৰি কাকো বুজাই দিবও নোৱাৰে। কিন্তু আমি যিটো বুজিছোঁ, আমাৰ বুজাখিনি, আমাৰ ডিমৰীয়া ৰাইজে বুজাখিনি, আমাৰ ডিমৰীয়া জনজাতি সংগঠনবোৰে বুজাখিনি, তামুলীকুছিৰ ৰাইজে বুজাখিনি সঁচা নে মিছা ওচৰত আহি পেলাই অলপ চাওক। যদি সঁচাকৈ সঁচা বা সঁচাকৈ যদি আমি ভবাৰ দৰে আৱৰ্জনা পেলালে বেয়া হ'ব, তেতিয়াহ'লে চৰকাৰেও এইটো বেয়া বন্ধ কৰাটো উচিত। এইখিনিতে এটা স্থানীয় বিধায়কৰো ভূমিকা থাকে, কিন্তু স্থানীয় বিধায়কে এই মুহূৰ্তলৈকে কিবা নাই, তেওঁকতো মই মাত দিয়া শুনা নাই ক'তো। আচলতে আজিকালি ছ'চিয়েল মিডিয়া, আমাৰ পৰ্টেল নিউজ চেনেলবিলাক আছে, নিউজ চেনেলবিলাক আছে, সকলোতে কথা ক'ব পাৰি। আজিকালি মানুহৰ ওচৰত গৈ চিঞৰি নক'লেও পাৰি, এটা মানে মাধ্যমৰ জৰিয়তেও মই প্ৰতিবাদ কৰিব পাৰোঁ। হয় ছ'চিয়েল মিডিয়াত কৰিছোঁ বা কোনোবা এটা চেনেলত গৈ মই প্ৰতিবাদ কৰিছোঁ, মই কিন্তু বিধায়কক মই দেখা নাই। আৰু যদিহে বিধায়কে কিবা ভাবি আছে তেতিয়াহ'লে ৰাজহুৱা কৰা নাই, কিন্তু তেওঁ ৰাজহুৱা কৰাটো অতিকে দৰকাৰ। তেওঁ ৰাজহুৱা নিশ্চয় কৰিব লাগিব এইটো, কাৰণ ডিমৰীয়াৰ মানুহে বিধায়কজনৰ আমি চাই আছোঁ, সকলোৱে লক্ষ্য কৰি আছোঁ, দলৰ কথা নাই, বিধায়ক সদায় বিধায়ক। বিধায়কজন জিকি যোৱাৰ পিছলৈহে তেওঁ দলৰ, জিকি যোৱাৰ পিছত তেওঁ ৰাইজৰ প্ৰতিনিধি। গতিকে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ নিশ্চয় ডিমৰীয়াৰ কথা ভাবিলে ভাল হ'ব। ক্ৰ ডাঙৰীয়া, আপোনালোকে বিধায়কৰ সৈতে যোগাযোগ কৰিছিল নেকি বা কিবা? এই ক্ষেত্ৰত চাওক, আমি দুখিত বিধায়কৰ লগত আচলতে এতিয়ালৈও এই সংক্ৰান্তত আমি যোগাযোগ কৰিব নোৱাৰিলোঁ মানে চেষ্টা ৰাখিছিলোঁ, কিন্তু মাজতে তেখেতৰ কৰোণা হোৱা বুলি আমি গম পালোঁ, যাৰ কাৰণে আমি যাব নোৱাৰিলোঁ। আৰু ৰিচেণ্টলি গম পালোঁ তেখেতৰ মাক ঢুকালে। গতিকে যাম বুলি ভাবিও তেখেতক আচলতে অৱগত কৰিম বুলি ভাবিও সেইখিনি কৰিব নোৱাৰে। সেইটো আমাৰ আচলতে আমি নিজে দুখিত। হয়তো আমাৰ ফালৰ পৰা কথাখিনি গ'লে তেখেতে মাতিলেহেঁতেন নেকি, সেইটো ক'ব নোৱাৰোঁ। কিন্তু ইতিমধ্যেই কথাখিনি প্ৰচাৰ হৈছেই, তেখেতে গম পাইছেই, গতিকে তাৰ ওপৰতো তেখেতে দুআষাৰ কিবা বক্তব্য ৰাখিব পাৰে বা কিবা ক'ব পাৰে, কিন্তু সেইটো কোৱাটো আমাৰ কিন্তু পৰিলক্ষিত হোৱা নাই আমাৰ স্থানীয় বিধায়ক হিচাপে। সেইটো কিন্তু বৰ দুখৰ বিষয়। দাস ডাঙৰীয়া, আপুনি কি ক'ব? বিধায়কে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সঁচাকৈ আমি আমাৰ অঞ্চলটোৰ, আমাৰ যিটো সমষ্টি, গোটেইখিনি আচলতে উন্নয়নৰ ক্ষেত্ৰত আমি বিধায়কজনৰ ওপৰতে নিৰ্ভৰ কৰোঁ। আৰু তেখেতৰ ওচৰত আচলতে যোৱাৰ আগতে তেওঁ উপলব্ধি কৰিব লাগে যে ৰাইজৰ এইটো হ'লে কি অসুবিধা হ'ব। এতিয়া কথা হ'ল যে এই প্ৰদূষিত যিটো এটা মাৰাত্মক এটা প্ৰকল্প স্থাপন কৰিব ওলাইছে, এতিয়া আৰম্ভণিতে মই ভাবোঁ ইয়াক আচলতে বন্ধ কৰি দিয়া উচিত। কাৰণ কিয়, আমাৰ সকলোৰ মুখে মুখে আছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে যদি কয় নানা ধৰণৰ প্ৰলোভন দি আমি অলপমান বেছি প্ৰদূষণ নহয়, এইটো আমি তাৰ কাৰণে ট্ৰিটমেণ্ট কৰিম, ট্ৰিটমেণ্ট কৰাৰ পিছতে ৰাইজৰ কোনো অসুবিধা নহয়। কিন্তু এই ক্ষেত্ৰত মই দেখিছোঁ আজি বহুত বছৰৰ পৰা চলি আছিলে নগাঁৱৰ কাগজ কল, তাত কৰিলে কি তেওঁলোকে যিবিলাক দূষিত যিটো পানী বিলৰ পৰা ওলায় সেইবিলাক কৰে কি তেওঁলোকে বাহিৰত দূষিত নহওক বুলি ৱাটাৰ ট্ৰিটমেণ্টৰ স্পেচিয়েল এটা ডিপাৰ্টমেণ্ট আছে। গতিকে এইবিলাক ৱাটাৰ ট্ৰিটমেণ্ট কৰাৰ পিছতো এই পানীবিলাক গৈ কৰে কি আপোনাৰ পথাৰত গৈ মানে মানুহে তাত কাম কৰিব নোৱাৰে, ভৰি খজুৱাই, ঘাঁহ হয়, মাছবিলাক মানে আধা মৰিছে, আধাবিলাক মাছেৰে জাগিৰোডৰ মাছ বুলি ক'লে বজাৰতো দাম নাই, দুৰ্গন্ধ। গতিকে আৰু আমাৰ কিংকৰ দাস ডাঙৰীয়া মানে কথাষাৰ যি খুব সুন্দৰ কথাষাৰ আচলতে মোৰ হৃদয়ত লাগি গৈছে। কাৰণ যদি সেই দীপৰ বিলখনে যদি আচলতে অসুচি হয়, তেতিয়া দীঘাৰ নদী কেনেকৈ মানে সুচিতা কৰিব? কাৰণ কিয় এই দীঘাৰ নদীত অকল মানে খেতি বুলিয়ে নহয়, এই দীঘাৰ নদীৰ পাৰে পাৰে থকা মানুহবিলাকে তাতে গা ধুৱে, তাৰ পৰা পানী লৈ খায়। গতিকে এই দূষিত পানীবিলাক খালে স্বাস্থ্যৰ প্ৰতি কিবা এটা ভাবুকি নাহিব জানো? গতিকে এই ক্ষেত্ৰত আচলতে কি ভাবি জানো ৰাইজৰ কাৰণে কল্যাণ কৰিব এই যদি আচলতে সমস্যাবিলাক জাপি দিয়ে, এইটো মই ক'ব লাগিলে মই নাগৰিক হিচাপে এইটো আচলতে উচিত কাম হোৱা নাই। আৰু মই অলপতে ক'ব পাৰোঁ সামান্য হিচাপে হ'লেও আমাৰ এই পাটৰকুচি, তাৰমানে এই সোণাপুৰৰ যাওঁতে পাটৰকুচি হৈ যি টাৰ্ণিং এটা আছে, তাতে কৰিছিলে কি কাৰো এটা অনুমতি নোলোৱাকৈ কিছুমানে ট্ৰাকে কিছুমান আৱৰ্জনা পেলাইছিলে। আৰু শেষত এনেকুৱা অৱস্থা হ'ল দুৰ্গন্ধত এই গাড়ীখন যেতিয়া নেকি উঠে কমেও 2 মিনিট সময় লাগে, কিন্তু আমি নাকেৰে উশাহ মানে এনেকুৱা ধৰণৰ ল'বলগীয়া অৱস্থা হয় যে 1 মিনিটে আমি উশাহ দীঘলে ৰাখিব নোৱাৰোঁ। তাত কি হয় নাকেৰে শুহাৰ পিছতে বমি কৰিবলগীয়া এনেকুৱা অৱস্থা হয়। এই সাধাৰণ কথাটোতেই এতিয়া এইটো যিটো কৰিব ওলাইছে এইটো মাৰাত্মক প্ৰকল্প, যিটো আচলতে মই ভাবোঁ এতিয়াই আচলতে বন্ধ কৰি দিয়াটো উচিত। আৰু ৰাইজৰ যিখিনি সমস্যা তেওঁলোকে শুনক, আৰু তেতিয়াহে ৰাইজৰ কাৰণে কিবা কল্যাণমূলক কাম কৰা বুলি এটা আমি ভাবিম। গতিকে মই আমাৰ যিহেতু আমাৰ লোকেল মেজিষ্ট্ৰেট হিচাপে আমাৰ চক্ৰ বিষয়া মহোদয় আছে, তেখেতক মই এই মজিয়াৰ পৰা অনুৰোধ জনাইছোঁ তেখেতেও যাতে ৰাইজৰ হৈ
আমাৰ DC মহোদয়ৰ ওচৰত যাতে তেখেতো এই বিষয়ে দুই এষাৰ কওক যাতে ৰাইজৰ কল্যাণ হওক। কাৰণ এইটো হ'লে হয় কি, কাৰণ এইবিলাকে যদি হয় তেতিয়া নেকি মানুহে আচলতে দুসাঁজ নাখায়ো থাকিব পাৰে, মানে যিমানে দুখীয়া নহওক, কিন্তু যদি 1 মিনিটো যদি আচলতে শুদ্ধ বায়ু মানে শ্বাস প্ৰশ্বাস কৰিব নোৱাৰে তেতিয়া সেই মানুহবিলাক কি হ'ব, নানা ধৰণৰ বেমাৰ ভুগিব। আমাৰ ক্ল'জ হাৱাইটো ইতিমধ্যে ডাঙৰীয়া কৈ গৈছে যে আচলতে নানা ধৰণৰ বেমাৰ আজাৰ হ'ব, কেঞ্চাৰ বা হাৰ্ট পেচেণ্ট, এজমাটিক প্ৰব্লেম, এইবিলাক নানা ধৰণৰ আহি যাব পাৰে। গতিকে এইবিলাক আচলতে জাপি কিয় দিব হৈছে মানুহৰ মাজত, সেইটোতো আচলতে বৰ ক'ব লাগিলে এইটো উচিত কাম হোৱা নাই। গতিকে মই মোৰ ফালে ক'ব লাগিলে আচলতে এই শান্তিপূৰ্ণ এই ডিমৰীয়া অঞ্চলটোৰ অশান্তিৰ সৃষ্টি নকৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। এইখিনিতে মই দুজন বক্তাৰ লগতে আৰু এটা কথা লগাই দিব বিচাৰিছোঁ। আচলতে দীঘাৰু নৈত যাব পৰা এই বিষাক্ত পানীখিনি যাব পৰা এটা ব্যৱস্থাই আছে ইতিমধ্যে। 9 মাইলৰ পৰা বৈ অহা যিটো দং, এইটো দীঘল নদী বুলি সকলোৱে জানে, জনাজাত দীঘল নদী। গতিকে এই জাবৰ জোঁথৰ একদম দীঘল নদীৰ লগতে লগা য'ত ডাম্পিং গ্ৰাউণ্ডটো কৰিব খুজিছে, গতিকে তাৰ গোটেই মানে বিষাক্ত পানীখিনি কিবাখিনি আহি সেই দীঘল নৈৰ পৰা বৈ গৈতো দীঘাৰুতে পৰিব। গতিকে দীঘাৰু নৈ আৰু বিষাক্ত হ'ব, আৰু সেই নদী গৈ কলঙত পৰিছে, কলং নদী বিষাক্ত হ'ব, কলঙে আকৌ ব্ৰহ্মপুত্ৰত পৰিছে, গোটেই বিষাক্ত এটা পৰিৱেশৰ সৃষ্টি হ'ব। এটা কথা মই ক'ব বিচাৰিছোঁ যে তাতে অকল মানুহ জীৱশ্ৰেষ্ঠ হিচাপে অকল এই জীৱৰ কথাই মই কোৱা নাই, তাতে নানা ধৰণৰ বনৰীয়াই হওক বা ঘৰচীয়াই হওক জীৱ জন্তুবিলাক আছে। গতিকে জীৱকুলৰ অৱস্থা কি হ'ব, লগতে এনেও মাজে সময়ে কি হয় কেতিয়া প্ৰদূষিত হৈ মানে হাজাৰ হাজাৰ মাছ উপঙি যায়। গতিকে তেতিয়া কি হয়, যিখিনি মাছ আচলতে এই দীঘাৰ নদীত ডোভাবিলাকত যিবিলাক আশ্ৰয় লৈ আছে সেইবিলাক মাছটো এটাও আনকি পুঠি মোৱা পৰ্যন্ত নাথাকিব তাত। গতিকে মাছৰ এটা মানে বিধ্বংসী এটা মানে কৰ্ম এটা হ'ব তাতে। গতিকে মই ভাবোঁ সকলো ফালৰ পৰা দেখিছোঁ এই প্ৰকল্পটো আচলতে ক'বলৈ বৰ ভয়ানক আৰু বিপদজনক। এনেকুৱা বিপদজনক আচলতে তেনেকুৱা ধৰণৰ আঁচনি আমাক নালাগে। কালি নিউজ নেষ্টৰ ফালৰ পৰা যেতিয়া চক্ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ প্ৰতিক্ৰিয়া বিচাৰি, তেতিয়া তেখেতে কৈছিলে যে এইটো ডাম্পিং গ্ৰাউণ্ড নহয়, এইটো এটা চৰকাৰ এটা বেলেগ এটা প্ৰকল্পহে স্থাপন কৰিব বিচাৰিছে, কিন্তু ৰাইজে ওলোটাকে বুজি লৈ পেলাইহে প্ৰতিবাদ কৰিছে বুলি কৈছে। আপোনালোকক তেনেকুৱা ধৰণে কিবা কৈছে নেকি বাৰু? তেখেতসকলে ক'ব বিচাৰে যে গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প। ঠিক আছে, সেইটোৱে হওক, কথা নাই, সেইটোৱে তেখেতসকলে আমাক কৈছে, কিন্তু সেইটো চাবৰ কাৰণেতো আমাক ওখলালৈকে লৈ যোৱা কথা আছিলে। তাৰ যিটো প্ৰকল্প সেইটোৰ আধাৰত হ'বতো, সেইটো ভিত্তিতে ইয়াতে হ'ব। গতিকে সেইটো দেখুওৱাৰ যি আমাৰ লগত প্ৰতিশ্ৰুতি আছিল সেইটোৱে তেখেতসকলে প্ৰথমে নকৰিলে, তেনেহ'লে আমি কি বিশ্বাস কৰিম সেইটো কিমানখিনি মানে এইটো গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প হ'ব নে বোলে সেইটো ডাম্পিং গ্ৰাউণ্ড হ'ব। গতিকে প্ৰথমে ৰাইজক আশ্বস্ত কৰিব লাগিব, আমাক প্ৰথমে আশ্বস্ত কৰিব লাগিব, তাৰপিছত আমি ৰাইজে মানে তাতে কৰিবৰ কাৰণে দিওঁ নিদিওঁ সেইটো ৰাইজে বিবেচনা কৰিব, ডিমৰীয়া ৰাইজে বিবেচনা কৰিব। নহয়, আপোনালোকক তালৈ প্ৰকল্পটো চাবলৈ নিয়াৰ কথা আছিলে, কিন্তু তাৰপিছত কোনো ধৰণৰ হেৰি মানে ব্যৱস্থা নল'লে। হয়, কোনো ধৰণৰ তেনেকৈ যোগাযোগ নকৰিলে, কিবা নকৰিলে। লগতে লকডাউনৰ সুবিধা বুজি তেখেতসকলে কাগজ পত্ৰৰ কামহে আগবঢ়াই লৈ গ'ল, কিন্তু আমাক দিয়া প্ৰতিশ্ৰুতি পালনেই নকৰিলে। এইটো আচলতে যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ কথা। হয়, জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে এইটো ৰাইজক ক'ব, বুজাব, মানে দেখুৱাব প্ৰজেক্টটো যে ইয়াতে কি কৰিবলৈ ওলাইছোঁ। কিন্তু আল্টিমেটলি কি হ'ল, মাৰ্চৰ পৰা লকডাউন আৰম্ভ হ'ল, আৰু লকডাউন আৰম্ভ হ'ল মানে চৰকাৰী কাম কাজখিনিও বন্ধ হৈ থাকিব লাগিছিল। আমি তেতিয়া সন্তুষ্ট হ'লো হয় যে ঠিক আছে, লকডাউনৰ কাৰণে ৰাইজকো কথাখিনি ক'ব পৰা নাই যেতিয়া চৰকাৰেও কামখিনি বন্ধ কৰি ৰাখিছে। কিন্তু লকডাউনৰ সেই মাৰ্চ এপ্ৰিল মাহতেই গোটেই কামখিনি কৰি 27 বিঘা মাটি GMCক দিলোঁ বুলি ৰাজহ বিভাগে দায়িত্ব সাৰিলে। ৰাজহ বিভাগৰ দায়িত্ব নাই এতিয়া GMCয়ে কামটো কৰিব লাগে। এতিয়া ৰাজহ বিভাগৰ কথা হ'ল আমাৰ দায়িত্বত নাই, এতিয়া GMCয়েহে কামটো কৰিব লাগে। আৰু যদি প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে ডিচিয়েহে জানিব, উপায়ুক্ত মহোদয়েহে জানিব যদি কিবা কৰিব লাগে ইফাল সিফাল। আমাৰ ৰাজহ বিভাগৰ কোনো মানে সোণাপুৰ ৰাজহ বিভাগত এইটোত কাম নাই। তো এনেকুৱা কথা আছিল জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ নবীন শংকৰহঁতক ডাঙৰীয়াহঁতক নিয়াৰ কথা আছিল হেৰিলৈ, দিল্লীলৈ। হয়, তাত মানে প্ৰজেক্টটো দেখুৱাব। যদি দেখুৱাওঁতে ভাল লাগে যে ঠিক আছে বাৰু এনেকুৱা যদি অনুষ্ঠান হয় তাত, তেতিয়াহ'লে হয়তো পলিউশ্যন নহ'ব বা ওচৰৰ মানুহখিনিৰ কোনো অসুবিধা নহ'ব, গতিকে এইটো হ'ব পাৰিব। তেনেকুৱা কথাটো কিন্তু তেতিয়াই শেষ হ'ল, আৰু এইটো মানে কথাতে শেষ হ'ল যে যদি দেখুৱাবলৈ লৈ গ'ল হয়, লাগিলে ভাল হ'ব নহ'ব সেইটো পিছত হ'ল হয়। কিন্তু সেইবিলাক একো নহ'ল, নোহোৱাৰ পিছত মানে এইটো মাৰ্চ মাহৰ পৰা কণ্টিনিউ আজিৰ তাৰিখলৈ প্ৰচেছিং চলি আছে, বস্তুটো বনাব লাগে কেনেকৈ।
আমি সেইটোকে শংকাৰ প্ৰশাসনৰ ফালৰ পৰা এবাৰ ক'লে যে দিল্লীৰ প্ৰজেক্টটো চাই আহক, সেইটো চাবলৈ লগ ধৰিলে, সেইটো চাবলৈ প্ৰস্তাৱো দিলে। তাৰপিছত আকৌ তেওঁলোকে কোঁৱৰ ডাঙৰীয়াহঁতকে তেখেতসকলকে ক'লে যে ওচৰত থকা যিসকল জনজাতীয় লোক আছে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব লাগে। অৰ্থটো কি থাকিল? তাৰমানে আচলতে কথাবিলাক এতিয়া এনেকুৱা হৈছে, ৰাইজৰ লগত আছে নে ৰাইজক অসুবিধা দিবলৈ আছে, মানে আমি ভাবিবলৈ অলপ অসুবিধা পাইছোঁ। এইকাৰণে অসুবিধা পাইছোঁ, তাত 4-5 ঘৰমান মানুহ আছে। মানুহবোৰ কোনো বেলেগৰ মানুহ নহয়, আমাৰে মানুহ, ডিমৰীয়াৰ মানুহ, খাতি ডিমৰীয়াৰ মানুহ, খিলঞ্জীয়া মানুহ। এতিয়া সেই মানুহখিনিক আপোনালোকে উঠাই দিয়ক বুলিহে নবীন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াক অনুৰোধ কৰিছিল। প্ৰজেক্টটো কি হ'ব এইটো বুজাবলৈ তেওঁক তেতিয়া বিচৰা নাই, উঠাবৰ কাৰণে বিচাৰিছে লাগে। মানুহে আমাক জাগাখিনি খালী কৰি দিব লাগে। তে জাগাখিনি খালী কৰি দিবলৈ আমাৰ দৰে স্থানীয় ৰাইজে কোনোবা যায় জাগাখিনি খালী কৰি দিব পাৰিব নেকি? আৰু আমি যামেই বা কিয় তাত খালী কৰিবলৈ? আজি নবীন চন্দ্ৰ কোঁৱৰ ওচৰতে থাকে, তামুলীকুছি গাঁৱত, তেওঁ উন্নয়নমূলক কামত জড়িত হৈ থাকে। তেওঁ উন্নয়নমূলক সভাখনৰো, তাৰ সমিতিখনৰো তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। এতিয়া তেওঁক যদি কয় যে আপুনি আমাক জাগাখিনি মুকলি কৰি দিয়ক, তো মুকলি কৰি দিম বাৰু আমি, কিন্তু মুকলি কৰি দিয়াৰ আগতে আপোনালোকে যে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত যে প্ৰতিশ্ৰুতি এটা দিছিলে, সেইটো প্ৰথমতে আমাক কৰক, আমাক সেইখিনি প্ৰথমতে বুজাই দিয়ক যে সেইখিনি আগতে কৰক। যদি আমি বুজোঁ যে নাই ঠিক আছে, সেইটোত আমাৰ কোনো আৱৰ্জনাটো বেয়া নহ'ব, আমাৰ এই আৱৰ্জনাখিনি অসুবিধা নিদিব সাধাৰণ ৰাইজক, তেতিয়াহ'লে আমি এগ্ৰী কৰিবও পাৰোঁ হয়তো, যদি আমি বুজি লওঁ কথাখিনি। কিন্তু একো কৰা নাই। মাৰ্চ মাহৰ পৰা কণ্টিনিউ এতিয়া লকডাউনৰ সুবিধা লৈ মানুহবিলাক ওলাব নোৱাৰে, যাব নোৱাৰে। তাৰ মাজতো কিন্তু আজি আগষ্ট মাহৰ পৰা বিভিন্ন দল সংগঠনে তাত প্ৰতিবাদ কৰিবলৈ লৈছে। বিভিন্ন দল সংগঠন, ইয়াত কোনো ৰাজনৈতিক দল অৰাজনৈতিক দল বুলি কথা নাই। সকলোৱে তাত আচলতে ভয়ত, আমি ভয় খাইছোঁ যে আমাৰ দিৱাৰৰ নদীখন শেষ হৈ যাব নেকি। আমি ভয় খাইছোঁ এতিয়া তামুলীকুছি, এই ভাল লগা ঠাইখিনি, তামুলীকুছিৰ পৰা এনেকৈ নৰতাপ হৈ আফ্ৰিকোলাৰ সেই গাঁওবোৰ, নৰতাপৰ গাঁওবোৰ, আমাৰ এইফালে তামুলীকুছি হৈ মৌপুৰ, ধেমাই, এইবোৰ গাঁওবোৰ বেয়া হৈ যাব নেকি? তাৰ মানুহবোৰ থাকিব নোৱাৰা হ'ব নেকি? এনেকুৱা ভয়তহে মানুহবোৰ ওলাই আহিছে। ইয়াত ভয় খাইছোঁ আমি। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, আমি লাজো পাম এনেকুৱা ধৰণৰ কথা যে আমাৰ একদম মুখতে আমাক জাবৰ জোঁথৰেৰে দম এটা থাকিব, আমি ডিমৰীয়াত কেনেকৈ থাকিম? আৰু ডিমৰীয়াখন আমি সকলোৱে ভাবোঁ, আচলতে ইয়াত কাৰো ডিমত নাথাকে ডিমৰীয়াখনত, যে আমি এখন সেউজীয়া ডিমৰীয়া, চাৰিওফালে পাহাৰ পৰ্বত। আজিও আপুনি যদি যায় নৰতাপ গাঁও পঞ্চায়ত এলেকাৰ মাৰকাং, মাগুৰচিলা, বহুত কৰিবলগীয়া কাম আছে তাত, কিন্তু ৰাস্তাটোও যাবলৈ নাই। তাত মানুহৰ আজি ইলেক্ট্ৰিচিটি লাইটৰ পোহৰ পোৱা আজি বেছি দিন হোৱা নাই। সেইবোৰ কাম কৰিব লাগে চৰকাৰে। আজি গাঁৱতে লাগি থকা, আমি দিছপুৰ সমষ্টিৰ মানুহ বুলি কওঁ, আমি দিছপুৰ সমষ্টি এটা সন্মানীয় সমষ্টি, ৰাজধানী সমষ্টি। আমি আৰু গুৱাহাটীৰ পৰা আমালৈ 20 মিনিট লাগে, আজিকালি 30 মিনিটত আমি গুৱাহাটী যাই পাওঁ। তেনেকুৱা জেগাত কিন্তু আমি গাড়ী যাবলৈ ৰাস্তা নাই, আপুনি গাড়ীখন লৈ যাব নোৱাৰে, তেনেকুৱা জেগা আছে। সেইবোৰ উন্নয়ন কৰিব বাদ দি আমাক এনেকুৱাকৈ হেঁচা মাৰি ধৰিব খোজা হৈছে ডিমৰীয়াক, বেয়াবোৰ লোৱা, তোমালোকে বেয়াবোৰ লোৱা, আমি শান্তিত থাকোঁ। আৰু JMCত থকা যিসকল লোক আছে, মই তেওঁলোকলৈ অনুৰোধ জনাম, JMCৰ লোকসকলক বা টাউন এলেকাত থকা লোকসকল, তেওঁলোকেও প্ৰতিবাদ কৰক যে আমি গুৱাহাটীৰ পৰা ওলাই আহি এখন সেউজীয়া ঠাই পাওঁ ডিমৰীয়া, য'ত নেকি ৰিচৰ্টবোৰেৰে ভৰি পৰিছে আজিকালি, ধাবা, ৰিচৰ্ট, বিভিন্ন ঠাই। এই LNIP আছে আমাৰ ইয়াতে ইনষ্টিটিউট, ফিজিকেল ইনষ্টিটিউট, তাত ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ আহে। ডন বস্কো ইউনিভাৰ্চিটি হৈছে, আমাৰ সোণাপুৰ কলেজ, এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান আছে ইয়াত। এইবোৰৰ উন্নয়ন কৰক। আৰু এইবোৰ ভালে ৰখাৰ স্বাৰ্থতে মানে গুৱাহাটী মিউনিচিপালিটি এলেকাৰ চহৰত থকা লোকসকলেও প্ৰতিবাদ কৰিব লাগে যে ডিমৰীয়াক এইটো দিব নালাগে, এইটো ডিমৰীয়াক দিলে আমি দুখ পাম। ডিমৰীয়াক দিব নালাগে কিয়? আমি গুৱাহাটীৰ পৰা যেতিয়া ওলাই আহোঁ ডিমৰীয়ালৈ, আমি সেউজীয়াখিনি চাই ভাল পাওঁ, সেউজীয়াখিনি দেখিবলৈ আমাৰ ভাল লাগে। আৰু সেউজীয়া চাবলৈ বা অলপ আনন্দৰে পৰিয়ালটোৱে দিনটো কটাবলৈ যাবলগীয়া ওচৰতে থকা, য'ত নেকি 200 টকা খৰচ কৰিলে আমি পৰিয়াল এটা আহি পেলাই ইয়াতে আহিব পৰা ঠাই এটুকুৰা হ'ল ডিমৰীয়া। গতিকে এনেকুৱা ডিমৰীয়াখনত বেয়া নকৰিব বা বেয়া কৰাৰ চেষ্টাও নকৰিব। মোৰ চৰকাৰলৈ অনুৰোধ এইটো, আৰু সকলো ৰাইজলৈ অনুৰোধ, সকলোৱে প্ৰতিবাদ কৰক, সকলোৱে কওক যে এইটো কৰিব নালাগে আচলতে ডিমৰীয়াত। জানুৱাৰী মাহত আচলতে নহয়, এইটো 2019 চনৰ এপ্ৰিলত এই মাটি বাৰী দিয়াৰ কথাটো হৈছিলে। তেতিয়া আমাৰ জিলা পৰিষদৰ সদস্য হিচাপে মই আছিলোঁ এখন মিটিঙত, সভাত, এইটো উপায়ুক্তৰ তাত হৈছিলে মিটিংখন, সভাখন। তাত মানে এনেকৈ কোৱা হৈছিলে যে দীপৰ বিলখন নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে এইটো আপত্তি কৰিছে, উইদিন 2 মান্থ নটিফিকেশ্যন কৰাৰ উইদিন 2 মান্থৰ ভিতৰত সেইটো বন্ধ কৰিব দিছিলে। তেতিয়া তেওঁলোকে ৰাজহ বিভাগক হয়তো কৈছিলে যে আমাক মাটি দিয়ক উপযুক্ত ঠাইত য'ত বনাব লাগে। তেতিয়া মই আগতেও কৈছোঁ যে 4টা ঠাইত মাটি দিয়া হৈছিলে, চন্দ্ৰপুৰ,
বশিষ্ঠ তামুলীকুছি আচলতে তামুলীকুছিৰ কথাটো তলপৰিয়ে আছিলে আমি ভাবাই নাছিলোঁ কিন্তু আমি ভাবিছোঁ চন্দ্ৰপুৰতে হ'ব আমি সেনেকুৱাকৈ আমি সকলোৱে ভাবি আছিলোঁ যে চন্দ্ৰপুৰৰ হ'ব এইফালে জনবসতিও কম আছে হয়তো তেনেকুৱা ঠাইত হ'ব কিন্তু লাষ্টত গৈ এতিয়া এনেকুৱা হ'ল যে নাই ডিমৰীয়াত এতিয়া ফাইনেল হৈ গ'ল ইয়াত মানে শেষ পৰ্যায় আৰু কাম আৰম্ভ কৰিব JMCয়ে সেনেকুৱা সময়তহে আমি এতিয়া সকলো দল সংগঠনে ৰাইজে এতিয়া ভয়ো খাইছোঁ আমি আৰু চৰকাৰে যদি জোৰ কৰি দিব খোজে তাততো আৰু ৰাইজে প্ৰতিবাদহে কৰিব পাৰিব ৰাইজেতো আৰু বাধা দিব নোৱাৰে বা একেবাৰে হাতে কামে আমি জোৰ জবস্তিটো কৰিব নোৱাৰিম কিন্তু চৰকাৰলৈ অনুৰোধহে জনাব পাৰিছোঁ আমি বা অনুৰোধ জনাইছোঁ আমি সকলোৱে দল সংগঠনে যে এনেকুৱা দুৰ্ভাগ্যজনক কথা আমাক জাপি নিদিব যাতে আমি ডিমৰীয়াই আমি আজি যিটো বয়সত আছোঁ পিঠু দাস ডাঙৰীয়া যিটো বয়সত আছে তেওঁৰ যাতে নাতিপুতিসকলে ল'ৰা ছোৱালীসকলে আমাক গালি পাৰি নাথাকে নবীন চনকৰক যাতে ওচৰৰ মানুহকেইটাই গালি পাৰি থাকিব নোৱাৰে যে তহঁতে এইটো আনিলি তহঁতে এইটো ইয়াত বহিবলৈ দিলি আমি আজি ভুগি আছোঁ আমি আজি ভুগিব লগা হৈছে আজি দীঘাৰু নদীখন বেয়া হ'ল আজিৰ পৰা 5 বছৰ কথা পিছৰ কথা 6 বছৰ পিছত 10 বছৰ পিছত কি হ'ব দীঘাৰু নদীখনৰ আৰু এওঁ কুকুৰ ডাঙৰীয়াই কৈছে এখন আমি সেইটো কি কওঁ দীঘল নদী বুলি কওঁ আমি সেই দীঘল নদীটো জান এটা বৈয়ে আছে কণ্টিনিউ পানী বৈয়ে আছে সেইফালেদি তাত পেলোৱাৰ লগে লগে আৰু সেইটো বৈ যাব লগা কথা নাই যেতিয়া বৰষুণ আহিব থলনি আহিব নিজে নিজেই দীঘাৰুত পৰিব আৰু দীঘল নদীটো গৈ পেলাই এইটো 9 মাইলৰ পৰা আহিছে এইটো 9 মাইলৰ পৰা আহি সেই দীঘাৰু নদীত পৰিছে তো সেইটোত কাষতে সেইটোৱে সীমা সেই দীঘল নদীটোৱে সীমা য'ত মাটি দিছে সেইটোৱে সীমা মানে সন্মুখৰ ফালে দীঘল নদী পিছফালৰ মাটিখিনি দিয়া হৈছে তো সেনেকুৱা কথাখিনি যিসকলে ভৌগোলিকভাৱে বুজি পাইছে মানে আমাৰ ডিমৰীয়াৰ কথাখিনি দীঘাৰু নদীখনৰ কি অৱস্থা হ'ব পাৰিব বা আমাৰ ওচৰ চুবুৰীয়াসকলৰ কি অৱস্থা হ'ব পাৰিব আৰু একেবাৰে আমাৰ দুখীয়া মানুহবোৰ একেবাৰে আমাৰ আটাইতকৈ দুখীয়া মানুহবোৰেই হয়তো ডিমৰীয়াত আছোঁ আমি যিসকলে খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ ব্যৱসায় বাণিজ্য ডাঙৰ কৰিব জনা মানুহ আমাৰ নাই আমি শাক আলু কচু বিক্ৰী কৰা ধৰণৰ মানুহেই ইয়াত 80% মানুহ হ'ব সেই মানুহখিনিয়ে জাবৰ নিষ্কাশন প্ৰকল্পটোৰ বিষয়ে কিনো এইটো বিষয়ে ইমান নাজানিব আজি নবীন চনকৰই হয়তো ওচৰৰ মানুহখিনিক ক'ব লগা হৈছে যে এনেকুৱা হ'ব এইটো হয় নেকি বেয়া এইটো তেতিয়াহ'লে বেয়া হ'ব তো আমাক নালাগে এইটো তো আমাক একেবাৰে নাজানা মানুহখিনিক যদি জোৰ কৰি বেয়া বস্তুবোৰ দি থাকে তেতিয়াহ'লে এটা সময়ত চৰকাৰ যে আমিয়ে পাতোঁ সেই কথাটো আমি বুজিবলৈ বা ভাবিবলৈ বেয়া হ'ব পাহৰি যাম আমি কাৰণ আমি বিধায়কজনকতো আমিয়ে ভোট দিছোঁ চৰকাৰ আমিয়ে বনাইছোঁ আজি বিধায়কজনৰ ভূমিকাও আমি নিশ্চয় বিচাৰিম বিধায়কজনকো আমি আহ্বান জনাইছোঁ তেওঁ এটা সফল ভূমিকা লওক কাৰণ ডিমৰীয়াক তেওঁ প্ৰায় এটা বছৰ হ'ল এই গোটেই বিষয়টোত জানুৱাৰীৰ পৰা এটা বছৰ বিধায়কৰ মানে 15 বছৰ নহ'ল এই গোটেই বিষয়টোত তেওঁ হয়তো কিবা কথাত অসুবিধা হৈছে চাগে আৰু যদিহে তেওঁ চৰকাৰী পক্ষ মানুহ বা চৰকাৰী পক্ষৰ বিধায়ক বুলি ভাবি পেলাই মনে মনে আছে তেওঁক কিন্তু ডিমৰীয়া ৰাইজে বেয়া পাব কাৰণ অতুল বৰা বুলি ক'লে ডিমৰীয়া ৰাইজে অলপ ভাল পায় এইটো কথা তেওঁক খোলাকৈ ক'ব লাগিব বেলেগ মানে দল সংগঠনৰ কথা নহয় অতুল বৰা বুলি ক'লে ডিমৰীয়াত অলপ বেলেগে ভাবে কিছু মানুহে তেওঁ যদি এইটোত যদি অলপ সবল ভূমিকা নলয় তেওঁক কিন্তু ডিমৰীয়া ৰাইজে বেয়া পাব কাৰণ তেওঁক জানে তেওঁ সঁচা কথাত প্ৰতিবাদ কৰে চৰকাৰী পক্ষত থাকিলেও প্ৰতিবাদ কৰে গতিকে আমি সকলোৱে আহ্বান জনাইছোঁ আজি মঞ্চৰ পৰা তেওঁ এটা সবল ভূমিকা লওক আৰু এইটো বন্ধ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা কৰিব লাগে বা যাক লগ ধৰিব লাগে যদি লাগে তেওঁ আমাৰ ডিমৰীয়াৰ সজাতি দল এটা লৈ মুখ্যমন্ত্ৰীকে লগ কৰক মুখ্যমন্ত্ৰীকে কওক যে এইটো সাধ্যতা নালাগে আকৌ বিবেচনা কৰক কাৰণ এতিয়া দীপৰ বিলত চলি আছে মানে চলিয়ে আছে চলি থাকিব কিন্তু তাৰ পৰা উঠাই অনাৰ লগে লগে ইয়াত দিয়া মানে বিভিন্ন কথা বহুত ধৰণৰ কথা আহিব আনুষাংগিক বহু কথা লগ হ'ব তাত গতিকে সেইকাৰণে কৈছোঁ যে বিধায়কজনৰ ভূমিকাটো সঁচাকৈ আমি দূৰৰ পৰা লক্ষ্য কৰি আছোঁ যে তেওঁ সঁচাকৈ এটা ভাল ভূমিকা লওক আৰু নবীন চনকৰহঁতৰ ওচৰত গৈ তাৰ গাঁওখনত গৈ তামুলীকুছি আমভেৰ গাঁওখনত গৈ তেওঁ বুজক কি অসুবিধা হ'বলৈ গৈ আছে আৰু তেওঁ ভাল ধৰণে তেওঁ প্ৰতিবাদ কৰক এটা তেওঁ ক'লে হয়তো বুজিব চৰকাৰে এইটো অসুবিধা এটা ৰাইজক অসুবিধা দিটো আৰু চৰকাৰে উন্নয়নটো ৰাইজক অসুবিধা দিয়াৰ উন্নয়ন কৰিলে নহ'ব কাৰণ চৰকাৰৰ উন্নয়নমূলক আঁচনিবিলাক আচলতে ৰাইজৰ সবল হোৱা ৰাইজ ভাল হোৱা ৰাইজে সুস্থভাৱে থাকিব পৰা উন্নয়ন হ'ব লাগিব যদি আৰু ডাম্পিং গ্ৰাউণ্ডটো ডিমৰীয়াত দিছোঁ এইটো এটা উন্নয়নৰ কথা বুলি ভাবিছোঁ চৰকাৰে তেতিয়াহ'লে কিন্তু আমি গৰিহণা দিছোঁ এইখিনিতে আকৌ এটা কথা মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ বা প্ৰশাসনক মই অৱগত কৰিব বিচাৰিছোঁ যিটো ঠাইত ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে JMCক এলটমেণ্ট দিছে সেই ঠাইৰ 2খন গাঁও জনজাতীয় গাঁওটো উচ্ছেদ হ'বই আৰু এইটো এটা ট্ৰাইবেল বেল্ট এৰিয়া
সেই উচ্ছেদ হোৱাৰ উপৰিও গাতে লাগি আছে উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহত্তৰ গড ৰিচাৰ্চ চেণ্টাৰ ছাগলী গৱেষণা কেন্দ্ৰ য'ৰ পৰা প্ৰতি বছৰে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে ইয়াত প্ৰশিক্ষণ লৈ ইয়াৰ পৰা ডাক্তৰ হৈছে বৰঞ্চ ইয়াৰ পৰা স্থানীয় ডিমৰীয়াৰ স্থানীয় লোকসকল ইয়াৰ পৰা উপকৃত হৈছে তাত ট্ৰেইনিং দিয়া হৈছে তাৰ পৰা উন্নত মানৰ ছাগলী দিয়ে গতিকে অৰ্থনৈতিকভাৱেও আমাৰ ডিমৰীয়া অঞ্চলৰ ৰাইজে এই ছাগলী গৱেষণা কেন্দ্ৰৰ পৰা উপকৃত হৈছে গতিকে সেইটো বন্ধ হৈ যাব লগতে কাষতেই সীমামূৰীয়া অঞ্চল এটা মেঘালয়ৰ হৰ্টিকালচাৰ ফাৰ্ম আছে সেইটো বন্ধ হৈ যাব তাৰ উপৰিও ফৰেষ্ট কলেজ আছে আৰু মহাত্মা গান্ধী ইউনিভাৰ্চিটি কলেজ আছে তেনেধৰণৰ বহুত স্কুল কলেজ সেই জেগাতেই মানে আছে গতিকে দুইখন ৰাজ্যৰে ক্ষতি হ'ব হয় নিশ্চয় এইখিনি সকলোৰে ক্ষতি হ'ব সেইকাৰণে অকল আমি এতিয়া তামুলীকুছি আৰু আমভেৰ গাঁৱৰ মাজত সীমাবদ্ধ নাথাকি গোটেই অসম মেঘালয়ৰ মানুহে কিন্তু ইয়াত সহযোগ কৰিছে যে এইটো কোনোপধ্যে হ'ব নালাগে আৰু এইটো বন্ধ কৰিবই লাগিব এই কথাখিনি কিন্তু সকলোৱে মুখে মুখে অৱগত কৰিছে কিন্তু যদি এতিয়া আপোনাৰ ৰাইজৰ এনেকুৱা প্ৰতিবাদৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে সঁহাৰি জনোৱা নাই বা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি জনোৱা নাই ওলোটাই আপোনালোককে কৈছে যে জনজাতীয় যিসকল লোক আছে তেওঁলোকক উচ্ছেদ কৰিবলৈ আপোনালোকে উচ্ছেদ কৰাই দিব সহায় কৰি দিব লাগে এই সন্দৰ্ভত আপোনালোকে কি ব্যৱস্থা ল'ম বুলি ভাবিছে চাওক মই আগতেও কৈছোঁ যে আমি সৰু দুখন গাঁও তামুলীকুছি আৰু আমভেৰ ৰাজহ গাঁৱৰ পৰা আমি আন্দোলনটো আৰম্ভ কৰিছোঁ কিন্তু এই আন্দোলনটো অকল দুখন গাঁৱৰ পৰাই নহ'ব এটা বৃহত্তৰ ডিমৰীয়াবাসীক লৈ যাতে আমি এটা ডাঙৰ আন্দোলন সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে মিটিং আহ্বান কৰিছোঁ আৰু সেই মিটিঙত মেঘালয়ৰো প্ৰতিনিধি আজি মিটিংখনত থাকিব গতিকে আশা কৰোঁ এটা বৃহত্তৰ ডিমৰীয়া গোটেই মানুহখিনিক লৈ এটা যিহেতু ডাঙৰ এটা কমিটি হ'ব আৰু এই কমিটিয়ে অহা সময়ছোৱাত নিশ্চয় এই প্ৰজেক্টটো এই ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰাৰ কাৰণে নিশ্চয় উঠি পৰি লাগিব এইটো মোৰ দৃঢ় বিশ্বাস আপোনালোকে স্মাৰকপত্ৰ প্ৰদান কৰাৰ সময়ত চক্ৰ বিষয়াই কালি মই যেতিয়া যোগাযোগ কৰিছিলোঁ তেতিয়া চক্ৰ বিষয়াই কৈছিলে যে কিছু পৰামৰ্শ ৰাইজক দিয়া হৈছে গতিকে সেই পৰামৰ্শ মতে তেওঁলোকে জিলা উপায়ুক্তৰ ওচৰলৈ যাব লাগে বা তেনেধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি কৈছিল আপোনালোকক আচলতে কি পৰামৰ্শ দিছিল চক্ৰ বিষয়াই চাওক প্ৰথম অৱস্থাততো মেমৰেণ্ডাম লৈছিলে বিভিন্ন দল সংগঠনে ইতিমধ্যে মেমৰেণ্ডাম দিছে বা লৈছিলে কিন্তু পৰহি দিনা যি নিখিল ভাৰত কৃষক সভাই কৰিলে মই সেইখিনি সময়ত তাত আছিলোঁ মই যিখিনি গম পাইছোঁ তেখেতসকলৰ তৰফৰ পৰা যে এতিয়া আৰু তেখেতৰ পাৱাৰ নাই তেখেতে কৈছে এতিয়া আৰু মোক কৈ থাকি লাভ নাই গতিকে আপোনালোকে উপায়ুক্ত মহোদয়ক ডিচিক আপোনালোকে কওক এইখিনি তেখেতে কৈছে তাৰ ওপৰত আৰু একো তেখেতে ক'ব নোৱাৰা অৱস্থা হৈছে আমি এই অনুষ্ঠানটোৰ কাৰণে চক্ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ তেওঁ প্ৰতিক্ৰিয়া জানিবৰ বাবে কালি তেওঁ মানে প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকি তেওঁ ক'লে যে আমি যিসকল ৰাইজে স্মাৰকপত্ৰ দিবলৈ গৈছিল তেওঁৰ ওচৰত তেওঁলোকক এক পৰামৰ্শ দিয়া হৈছে বা তেওঁলোকক জিলা উপায়ুক্তৰ ওচৰলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ ওচৰলৈ যাবলৈ দিয়া হৈছে তে উপায়ুক্ত মহোদয় বা ৰাজ্য চৰকাৰে কি ব্যৱস্থা লয় সেইটো তেওঁ ক'ব নোৱাৰে বা তাত তেওঁ হস্তক্ষেপ কৰিব নোৱাৰে বা তেওঁ মাত মাতিব নোৱাৰে বুলি ক'লে গতিকে যদি ৰাজহ চক্ৰ বিষয়াজনে কোনো ধৰণৰ মন্তব্য নকৰে বা ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি নাহে তেতিয়াহ'লে কেনেধৰণে আপোনালোকে স্থিতি ল'ব দাস ডাঙৰীয়া আচলতে কথাটো এনেকুৱা আমি ডিমৰীয়াবাসীয়ে ওচৰতে লগ পোৱা প্ৰশাসনিক বিষয়া এজন কোন চাৰ্কুল অফিচাৰ আমিতো ডি চি ওচৰলৈ যাবলৈ সকলোৱে পাৰে জানো সকলো সংগঠনে ডি চিৰ ওচৰত যে প্ৰতিবাদ কৰিব পাৰে জানো তাতে আকৌ এটা কথা হ'ল লকডাউনৰ সময় এনেকুৱা এটা মানে মানুহ এনেই ভীতিগ্ৰস্ত হৈ আছে এনেকুৱা সময়তে আকৌ আমাক চৰকাৰে জাপি দিবলৈ ওলাইছে ডাম্পিং গ্ৰাউণ্ড তে আমি ওচৰতে লগ পোৱা ৰাজহ বিষয়াগৰাকীকে আমি মনৰ দুখৰ কথা ক'ব লাগিব তেওঁ আচলতে আমাৰ হৈ ডিমৰীয়াৰ যিহেতুকে তেওঁ প্ৰশাসনিক বিষয়া তেওঁ আমাৰ হৈ আচলতে তেওঁ প্ৰতিনিধিত্ব কৰিব লাগে ডি চিৰ ওচৰত চৰকাৰৰ ওচৰত তেওঁ লিখিব লাগে বা তেওঁ ক'ব লাগে যে ৰাজহুৱা প্ৰতিবাদ হৈছে চৰকাৰে এইটোৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰিব লাগে মোৰ ব্যক্তিগতভাৱে মন্তব্য এতিয়াই দিব বিচাৰিছোঁ যিহেতু আমাৰ বিধায়ক মাননীয় বিধায়কজনৰ কথাই আমি উল্লেখ কৰি আছোঁ তেখেতৰ আচলতে সঁচাকৈ ডিমৰীয়া অঞ্চলত বিশেষকৈ জনপ্ৰিয়তা যথেষ্ট আৰু তেওঁ সকলোৱে আচলতে তেখেতক শ্ৰদ্ধাও কৰে গতিকে এইখিনি যাতে সন্মানটো বজাই ৰাখে আৰু সঁচাকৈ যদি তেখেতে এইখিনি নকৰে তেতিয়া তেওঁৰ নিজৰ সমষ্টিতে কি হ'ব যিহেতু আজিকালি গণতান্ত্ৰিক বোলা বস্তুটো প্ৰায় নাইকিয়া হৈছে তথাপিতো কিন্তু গণতান্ত্ৰিক দিশত চাবলৈ গ'লে কিন্তু সকলোৰে পোৱা কথা অধিকাৰ আছে গতিকে এই হিচাপে ৰাইজ যদি একেবাৰে প্ৰতিবাদ কৰি আহি যায় তেতিয়া হয়তো গণতান্ত্ৰিক হৈ নাথাকিব হয়তো হিংসাত্মক হৈ যাব পাৰে গতিকে এইখিনি নোহোৱাকৈ আমাৰ বিধায়ক মহোদয়ে কিন্তু তেওঁ সচেতন হোৱাটো উচিত আৰু আমাৰ দাস ডাঙৰীয়া কোৱাৰ নকম
হ'লে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ তেওঁ আচলতে নিবেদন কৰাটো উচিত তেতিয়া হয়তো ৰাইজৰ স্বাৰ্থত তেখেতে এজন ভাল বিধায়ক হিচাপে গঢ়ি তুলিব পাৰিব আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ ডাম্পিং গ্ৰাউণ্ডৰ যি জ্বলন্ত সমস্যা সেই সমস্যা সন্দৰ্ভত ৰাইজৰ হৈ মাত মাতিব স্থানীয় বিধায়কে এইটো আমি আশা ৰাখিছোঁ নিউজ নেষ্টৰ ফালৰ পৰা বিধায়কলৈ অনুৰোধ জনাইছোঁ আমাৰ সময় হৈ আহিল এতিয়া আমি সাৰ্থক অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আমাৰ অনুষ্ঠানত উপস্থিত থকা তিনিজন বিশিষ্ট ব্যক্তিকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত সহযোগ কৰাৰ বাবে নমস্কাৰ News Nest, we are unstoppable.